সময় পাৰ্থ প্ৰিয় দৰ্শক জাপানৰ প্ৰধানমন্ত্ৰী সানাই টাকাছিয়ে তিনিদিনীয়া ভ্ৰমণসূচী সামৰি জাপানলৈ উভতিলে অসমৰ কাৰণে দুটা বিনিয়োগ দুটা খণ্ডত ডাঙৰ বিনিয়োগ ইতিমধ্যে ঘোষণা জাপানৰ তৰফৰ পৰা কৰা হৈছে সেই দুটা খণ্ড এটা হৈছে সেমিকণ্ডাক্টৰ আনটো হৈছে বায়োগেছ প্ৰকল্পত ডাঙৰ বিনিয়োগ জাপানৰ ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু লগতে সেমিকণ্ডাক্টৰ প্ৰকল্পত বিশেষকৈ ইলেক্ট্ৰনিক ৰিচাৰ্চত গৱেষণাৰ খণ্ডত জাপানে অসমত বিনিয়োগ কৰিছে আৰু মেঘালয়ত কৃষি খণ্ডৰ উত্তৰণৰ দিশতো জাপানে বিনিয়োগৰ কথা ঘোষণা কৰিছে সমগ্ৰ ভাৰতবৰ্ষত জাপানে 1 ট্ৰিলিয়ন ইয়েন বিনিয়োগৰ কথা ইতিমধ্যে 1 ট্ৰিলিয়ন ইয়েন নহয় 10 ট্ৰিলিয়ন ইয়েন বিনিয়োগৰ কথা ইতিমধ্যে জাপানে ঘোষণা কৰিছে এতিয়া অসমত ক'ত বিনিয়োগ হ'ব মই যদি ব্ল্যাকবোৰ্ডখন ব্যৱহাৰ কৰি বিশ্লেষণ কৰোঁ দুটা খণ্ডত অসমত বিনিয়োগ হ'ব প্ৰথমটো হৈছে কম্প্ৰেছ বায়োগেছ প্ল্যান্টত জাপানে বিনিয়োগ কৰাৰ ইচ্ছা প্ৰকট কৰিছে কোলাবকাৰ হৈতে কৰিছে কোলাবোৰেচন কৰিছে জাপানৰ সুজুকি R&D কোলাবোৰেচন কৰিছে NDDB ৰ হৈতে অৰ্থাৎ নেশনাল ডায়েৰী ডেভেলপমেন্ট বোৰ্ডৰ হৈতে NDDB ৰ হৈতে আৰু NDDB ৰ যোগেদি সুজুকি ৰিচাৰ্চ এণ্ড ডেভেলপমেন্টে অসমৰ যেটো নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুড লিমিটেড আছে নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুড লিমিটেড এইটোৰ হৈতে কোলাবোৰেচন কৰি অসমত কম্প্ৰেছ বায়োগেছ প্লান্ট CBP স্থাপন কৰাৰ সুজুকি R&D পৰিকল্পনা কৰিছে যিসকল কৃষক তেওঁলোকক বা যিসকল গোপালক তেওঁলোকে গোবৰ এই প্ৰতিষ্ঠানটোক বিক্ৰী কৰাৰ পূৰ্ণ সুযোগ পাব আৰু সেই ধৰণেৰে গোপালকসকলে কিছু ধন উপাৰ্জন কৰাৰ এটা অপৰচুনিটি পাব পুনৰ কৈছো সুজুকি R&D যেটো হৈছে জাপানৰ এটা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৱে অসমৰ নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুড লিমিটেড এই প্ৰতিষ্ঠানটোৰ হৈতে টাই আপ কৰিছে কাৰ যোগেদি NDDB ৰ যোগেদি আৰু এই নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুড লিমিটেড এই প্ৰতিষ্ঠানটোৱে এটা বৰ জনপ্ৰিয় ব্ৰেণ্ড এটা চলাই গৈ আছে আজি 2 বা 3 দশক ধৰি সেইটো হৈছে পুৰবী ডায়েৰী আপোনালোকে চাগৈ ব্যৱহাৰ কৰে দৈ গাখীৰ ঘি ইত্যাদি প্ৰস্তুত কৰে আইসক্ৰীম ইত্যাদি প্ৰস্তুত কৰে পুৰবী ডায়েৰী অৰ্থাৎ কবলৈ গলে জাপানৰ সুজুকিয়ে পুৰবী ডায়েৰীৰ হৈতে কোলাবোৰেচন কৰি অসমত গোবৰ গেছৰ প্ৰকল্প স্থাপন কৰিব আৰু সেই গোবৰ গেছৰ প্ৰকল্পৰ যোগেদি অসমবাসী লাভান্বিত হ'ব অসমৰ কৃষক বা গোপালকে গোবৰ বিক্ৰী কৰাৰ এক সুবৰ্ণ সুযোগ লাভ কৰিছে গোটেই প্ৰজেক্টটোৰ নাম হৈছে ফ্ৰম ওয়েষ্ট টু ওয়েলথ অৰ্থাৎ গোবৰ যিটোক আমি এক ধৰণৰ ওয়েষ্ট হিচাপে ব্যৱহাৰ কৰোঁ সেই ওয়েষ্টক ওয়েলথৰ ৰূপান্তৰ কৰাৰ ই এক পৰিকল্পনা বুলি আপোনালোকে ক'ব পাৰে আৰু সুজুকি ৰিচাৰ্চ এণ্ড ডেভেলপমেন্ট যেটো প্ৰতিষ্ঠান হেতু হৈছে সুজুকি মটৰ কৰ্পোৰেচন লিমিটেডৰ এটা সাবসিডিয়াৰী আৰু এই SRD ৰ NDBB মৃদা বুলি যেটো প্ৰতিষ্ঠান আছে NDBB মৃদা নামৰ প্ৰতিষ্ঠানটোৰ সুজুকি ৰিচাৰ্চ এণ্ড ডেভেলপমেন্টৰ 26% শেয়াৰ আছে NDBB যেটো গুজৰাটৰ প্ৰতিষ্ঠান নেশনাল ডায়েৰী ডেভেলপমেন্ট বোৰ্ড আমুলৰ যেটো প্ৰতিষ্ঠানটো আমুলক যেটো ব্ৰ্যান্ডটোক যেটো প্ৰতিষ্ঠানে পৰিচালিত কৰে হেতু হৈছে NDBB মৃদা আনেক প্ৰতিষ্ঠান যেটো প্ৰতিষ্ঠানত সুজুকি ৰিচাৰ্চ এণ্ড ডেভেলপমেন্টৰ 26% শেয়াৰ আছে তেওঁলোকে গুজৰাটত ইতিমধ্যে 3 নে 4টা গোবৰ গেছ প্লান্ট বা কম্প্ৰেছ বায়োগেছ প্লান্ট তেওঁলোকে পৰিচালিত কৰি আছে প্ৰকল্প পৰিচালিত কৰি আছে এইবাৰ NDDB মৃদাৰ হৈতে সুজুকি ৰিচাৰ্চ এণ্ড ডেভেলপমেন্ট অসমলৈ আহিব পুৰবীৰ হৈতে ইতিমধ্যে চুক্তি স্বাক্ষৰ হৈছে আৰু অসমত বায়োগেছ প্ৰকল্প মুকলি কৰিব এইটো হৈছে প্ৰথম বিনিয়োগ কিমান এমাউন্টৰ হ'ব সেইটো এতিয়ালৈকে আনুষ্ঠানিকভাৱে সুজুকিয়ে প্ৰকাশ কৰা আমি পৰিলক্ষিত কৰা নাই আমি চেক কৰিছিলো সুজুকিৰ ৱেবছাইটত এমাউন্টটো বা সাইজটো বিনিয়োগৰ তেওঁলোকে উল্লেখ কৰা নাই দ্বিতীয়টো হৈছে IIT গুৱাহাটীৰ হৈতে কোলাবৰেট কৰিছে জাপানৰ এটা প্ৰতিষ্ঠানটোৰ নাম হৈছে তোহোককি নামৰ প্ৰতিষ্ঠানটোৱে তোহোককি বিশ্বৰ 1 নম্বৰ প্ৰতিষ্ঠান কিটো খণ্ডত তোহোককিৰ এক্সপাৰ্টিজটো হৈছে এডভান্স মেচিনাৰী বিল্ডিং কৰে তেওঁলোকে এডভান্স মেচিনাৰী তেওঁলোকে প্ৰডিউস কৰে কিহৰ কাৰণে সেমিকণ্ডাক্টৰ চিপছ প্ৰডিউস কৰিবলৈ যিবোৰ এডভান্স মেচিনাৰী প্ৰয়োজন হয় সেইবোৰ তোহোককি নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰি উলিয়ায় আৰু সেমিকণ্ডাক্টৰ চিপ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিবোৰ মেচিনাৰী লাগে সেইবোৰ মেচিনাৰী যোগান দিয়াৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে তোহোককি 1 নম্বৰত আছে বিশেষকৈ যিবোৰ সিলিকন ৱেফাৰ্ছ থাকে সেই সিলিকন ৱেফাৰ্ছবোৰৰ কেমিক্যাল আৰু মেকানিক্যাল যেটো পলিশিং হয় সেই পলিশিংটো এই তোহোককিয়ে যোগান ধৰা সা সৰঞ্জামেৰে কৰা হয় বুলি ইতিমধ্যে তোহোককিৰ ৱেবছাইটটোত
যি তথ্য আছে সেই তথ্যৰ পৰা আমি এই কথাটো সংগ্ৰহ কৰিছোঁ বা এই বাৰ্তাটো সংগ্ৰহ কৰিছোঁ এই টহৌককিয়ে IIT গুৱাহাটীৰ সৈতে কোলাবৰেট কৰি যুটীয়াভাৱে দুইটা প্ৰতিষ্ঠানে ইলেক্ট্ৰনিক ৰিচাৰ্চৰ ক্ষেত্ৰত এখন মঞ্চ প্ৰস্তুত কৰিব অসমত যাৰ যোগেদি ইলেক্ট্ৰনিক ক্ষেত্ৰটোত বা সেমিকণ্ডাক্টৰ ক্ষেত্ৰত যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰিব সেই সকল লাভান্বিত হ'ব ইতিমধ্যে টহৌককি নামৰ প্ৰতিষ্ঠানটোৰ হায়দৰাবাদত টি ৱৰ্ক নামেৰে আন এটা ৰিচাৰ্চ চেণ্টাৰ চলি আছে গতিকে এই দুটা বিনিয়োগ অসমত এটা হৈছে সুজুকিৰ পুৰবীৰ সৈতে টাই আপ গোবৰ গেছ প্ৰকল্প তেওঁলোকে ইয়াত নিৰ্মাণ কৰিব মুকলি কৰিব গোপালকসকলে গোবৰ বেচাৰে সুবৰ্ণ সুযোগ পাইছে বিশেষকৈ ৱেষ্টক ৱেলথলৈ ৰূপান্তৰ কৰাৰ এক সুন্দৰ নিদৰ্শন এই বিনিয়োগৰ যোগেদি জাপানৰ অসমত এই বিনিয়োগৰ যোগেদি আমি দেখা পাইছোঁ আৰু দ্বিতীয়টো হৈছে টহৌককি কোম্পানীৰ IIT গুৱাহাটীৰ সৈতে টাই আপ ইলেক্ট্ৰনিক ৰিচাৰ্চৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আন প্ৰান্তত ক'ত বিনিয়োগ হৈছে থুৰতে ক'ব বিচাৰিম তাৰ লগতে মাৰুতি সুজুকিৰ যিটো চতুৰ্থ গাড়ী নিৰ্মাণ কৰা প্ৰকল্প সেই প্ৰকল্পটো জাপানৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কালি মুকলি কৰিছিল ক'ত মুকলি কৰিছে হাৰিয়ানাত ইতিমধ্যে হাৰিয়ানাত তাৰ পূৰ্বে তিনিটা প্ৰকল্প ইতিমধ্যে মুকলি কৰা হৈছিল এটো চতুৰ্থটো প্ৰকল্প এতিয়া যদি আমি গুজৰাটলৈ চাবলৈ যাওঁ গুজৰাটত মন কৰিব গুজৰাটত সুজুকিয়ে ইতিমধ্যে ল্যান্ড একুইজিশন কৰি 50 বিলিয়ন INR ইনভেষ্ট কৰি তেওঁলোকে নিজৰ প্ৰকল্প স্থাপন কৰিব MUFG শ্ৰীৰাম ফাইনেন্সৰ সৈতে লগ লাগি বিনিয়োগ কৰিছে ফুজি ফিল্মে গুজৰাট ষ্টেটৰ সৈতে লগ লাগি সেমিকণ্ডাক্টৰ প্ৰকল্পত কাম আৰম্ভ কৰিব টয়োটাই তেওঁলোকৰ প্লেন মহাৰাষ্ট্ৰত স্থাপন কৰিব ইউকুমাই ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্সৰ সৈতে কৰ্ণাটকত তেওঁলোকৰ যুটীয়াভাৱে কাম আৰম্ভ কৰিব আইস্পেচ আৰু দিগন্তৰা কৰ্পোৰেচনে ভাৰতবৰ্ষৰ যি লুনাৰ মিছন সেই লুনাৰ মিছনত একেলগে কাম কৰিব তেলেংগানা হায়দৰাবাদত মিৎসুবিছিয়ে IITৰ সৈতে লগ লাগি হিউম্যান ক্যাপিটাল ডেভেলপমেন্ট ইন AI কোৱান্টাম এণ্ড সিকিউৰিটি ফিল্ডছত তেওঁলোকে কাম কৰিব JSW JFৰ সৈতে লগ লাগি অন্ধ্ৰপ্ৰদেশত 160 বিলিয়ন টকা INR বিনিয়োগ কৰিব গুজৰাটত ক্ষমা কৰিব উৰিষ্যাতো বহুকেইটা প্ৰকল্পত বিনিয়োগৰ ইতিমধ্যে ঘোষণা জাপানে কৰিছে IHI আৰু একমিয়ে লগ লাগি 4 লাখ টন গ্ৰীণ এমোনিয়া প্ৰডিউস কৰিব য'ত 295 বিলিয়ন টকা বিনিয়োগ কৰা হ'ব উৰিষ্যাত মিৎসুবিছি গেছ কেমিকেল আৰু একমিয়ে লগ লাগি গ্ৰীণ মিথানল প্ৰডিউস কৰিব য'ত 90 মিলিয়ন ভাৰতীয় টকা INR বিনিয়োগ হ'ব তাৰ পিছত পশ্চিমবংগত এনটিটি ডেটা আৰু সাবমেৰিন কেবল 38 বিলিয়ন নর এটা কাম তাত চলিব এনটিটি ডেটা আৰু সাবমেৰিন কেবলৰ আৰু অসমৰ কথা মই ইতিমধ্যে কলোৱে তাৰ পিছত হাৰিয়ানা সুমিতম কৰ্পোৰেচন আৰু হাৰিয়ানা কম্প্ৰিহেনসিভৰ কোলাবৰেচন 38 মিলিয়ন INR সমান্তৰালে সুমিতম কৰ্প ৰিনিউবল এনাৰ্জি কোম্পানী এটাই 100 বিলিয়নৰ এক বিনিয়োগ কৰিব সেই ধৰণে সমগ্ৰ ভাৰতবৰ্ষত জাপানে 10 ট্ৰিলিয়ন ইয়েন বিনিয়োগ কৰিব অনাগত 10 বছৰত আজিৰ তাৰিখত জাপানৰ ভাৰতবৰ্ষত কাৰ্যক্ৰম হৈছে সক্ৰিয় হৈ আছে 1400টা প্ৰতিষ্ঠান আৰু অহা 10 বছৰত 2800টা প্ৰতিষ্ঠান কাৰ্যক্ৰম হ'ব তাৰে 700 মান প্ৰতিষ্ঠান অটোমোবাইল আৰু IT ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত গতিকে জাপানৰ সমগ্ৰ ভাৰতবৰ্ষত বৃহৎ ষ্টেক হোল্ডিং আছে অংশীদাৰিত্ব আছে জাপান ভাৰতবৰ্ষৰ এই যি বিনিয়োগৰ মানচিত্ৰখনৰ সৰ্ববৃহৎ অংশীদাৰিত্ব বুলি ক'লেও ভুল কোৱা নহ'ব গতিকে কেৱল অসমতেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ জাপানী প্ৰতিষ্ঠানসমূহ নিয়োজিত হোৱাৰ এইটো এটা সুবৰ্ণ সুযোগ অসমৰ যুৱক যুৱতীৰ কাৰণে কাৰণ অসমৰ যুৱক যুৱতীয়ে যেহেতু অসমৰ বাহিৰলৈ চাকৰি কৰিবলৈ যায় গতিকে জাপানী প্ৰতিষ্ঠানসমূহত চাকৰি কৰা এইটো এটা সুবৰ্ণ সুযোগ তাৰ কাৰণে জাপানৰ ভাষাটো শিকিব লাগিব আৰু জাপানৰ যিবোৰ খণ্ডত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিনিয়োগ কৰিছে যি ধৰণৰ প্ৰতিষ্ঠান মুকলি কৰিছে সেই প্ৰতিষ্ঠানবোৰে যিবোৰ কাম কৰে এই প্ৰতিষ্ঠানবোৰ যিবোৰ কামত এক্সপাৰ্টিজ সেইবোৰ কাম কৰিবলৈ যিটো দক্ষতাৰ প্ৰয়োজন সেই দক্ষতাটো প্ৰাপ্ত কৰি হাসিল কৰি অসমৰ যুৱক যুৱতীয়ে অসমত বাৰু পুৰবী ডায়েৰীত কাম পালে ঠিকই আছে গোবৰ গেছ প্ৰকল্পত বা IIT গুৱাহাটী আৰু আন যিটো জাপানৰ প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৰ টাই আপত যদি গৱেষণাৰ সুযোগ পায় তেতিয়া ঠিকই আছে অসমত নাপালেও কিন্তু অসমৰ বাহিৰত গৈ তেওঁলোকে জাপানী প্ৰতিষ্ঠানত নিয়োজিত হোৱাৰ সুযোগ পাব এইটোৱে আছিল প্ৰিয় দৰ্শক আমাৰ বিশ্লেষণ গতিকে জাপানে ইতিমধ্যে অসমত বিনিয়োগৰ যি ধাৰা সেই ধাৰা ইতিমধ্যে আৰম্ভ কৰিছে এই ধাৰা অটুট থাকিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে জাপানৰ বিজনেছ লিডাৰবোৰে তেওঁক
সাক্ষাৎ কৰিব অনাগত সময়ত আৰু সেই প্ৰতিশ্ৰুতি জাপানৰ এম্বেছাডৰগৰাকীয়ে তেওঁক টেলিফোন যোগে দিছে গতিকে সাক্ষাৎ কৰাৰ পিছত আন পৰিকল্পনা থাকিবও পাৰে কিন্তু এই মুহূৰ্তত গোবৰ গছৰ এটা প্ৰকল্প কম্প্ৰেছ বায়োগেছ বুলি আমি ক'ব পাৰোঁ অধিক শুদ্ধকৈ সঠিককৈ আৰু আনটো হৈছে এটা ইলেক্ট্ৰনিক ৰিচাৰ্চ চেণ্টাৰ বা এখন মঞ্চ তহককিৰ সৈতে IIT গুৱাহাটীৰ গতিকে এই মঞ্চখনে সেমিকন্ডাক্টৰৰ খণ্ডটোৰ উত্তৰণত অৱদান আগবঢ়াব বিশ্লেষণ আগবঢ়ালো বিশ্লেষণ কেনে পালে জনাব জাপানৰ এই বিনিয়োগক আপুনি কিদৰে চাই অসমৰ যুৱক যুৱতীয়ে অসমত জাপানী ভাষা শিকি জাপানত নিয়োজিত হোৱাৰ সুযোগ পাইছে আৰু জাপানে অসমত আগতে কি দিছিলে ঋণ দিছিলে জাপানৰ ঋণৰ যোগেদি অসমত কেইটা প্ৰায় 20টা প্ৰকল্প চলি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত জাপানে সহায় কৰে জাইকাৰ কথা আপোনালোকে জানেই ধুবুৰী ফুলবাৰী ব্ৰিজখনতো জাপানে সহযোগ কৰিছে কিন্তু এইবাৰ বিনিয়োগ কৰিছে ঋণ নহয় বিনিয়োগৰ ধাৰা আৰম্ভ হৈছে অনাগত সময়ত আৰু বিনিয়োগ দেখিম ভাৰতৰ বিভিন্ন প্ৰান্তত যি ধৰণে জাপানে বিনিয়োগ কৰিছে তাৰ তুলনাত অসমৰ বিনিয়োগ তেনেই নগণ্য কিন্তু অনাগত সময়ত নিশ্চয় বাঢ়িব গতিকে এই চিন্তাৰে মই সামৰিছোঁ কেনে পালে জনাব ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব বা অতিৰিক্ত তথ্য দিব বিচাৰিলে দিব দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ